বহুত ভাল লাগিছে। মই পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ পৰিয়ালৰ ফালৰ পৰাও তেখেতলৈ অশেষ ধন্যবাদ। লগতে আমাৰ শদিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। মোৰ সম্বন্ধত তাৱৈদেউ হয় বিমল বৰা ডাঙৰীয়াকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট সহায় আছে, অৱদান আছে। আৰু মোৰ এই যিটো কৰ্মসংস্থাপন আজি লাভ কৰিছোঁ, মই এপইণ্টমেণ্ট লেটাৰ আজি নিবলৈ আহিছোঁ। এই গোটেইখিনিৰ আঁৰত আচলতে যোৱা বছৰৰ যিটো 13 জানুৱাৰীৰ ঘটনা, সেই ঘটনাৰ পাছতে আচলতে এই কথাটো উত্থাপন কৰিছিল বহুজনে, আমাৰ শুভাকাংক্ষী ৰাইজে, আমাৰ শিল্পী সমাজে, বিভিন্ন মানুহে অনুৰোধ জনাইছিল যাতে কৰ্মসংস্থাপন এটি দিয়া হয়। আৰু সেই মৰ্মে আজি এই এপইণ্টমেণ্ট লেটাৰখন নিবলৈ আহিলোঁ। আৰু 12 দিনৰ ভিতৰতে গোটেই কামখিনি সম্পন্ন হৈ উঠিছে। তাৰ বাবে মই যথেষ্ট সুখী হৈছোঁ, সকাহ পাইছোঁ, শান্তি লাভ কৰিছোঁ। মই ভৱিষ্যতে মোৰ পৰিয়ালটো ভালদৰে সুচাৰুৰূপে চলাই নিব পাৰিম, পৰিচালনা কৰিব পাৰিম। সেয়াই। মই ৰেজিষ্ট্ৰি ডিপাৰ্টমেণ্টত